যেহেতু এই গাঁওখন বহুত কম সংখ্যক মানুহ আছে, তথাপিও আমি প্ৰতি বছৰে আলি আই লৃগাং উদযাপন কৰি আহিছোঁ আৰু ঠিক সেইদৰে এইবাৰো আমি প্ৰচেষ্টা চলাইছোঁ আৰু নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যৰে আমি কৰ্মশালাৰ আয়োজন কৰিছিলোঁ আৰু সেই কৰ্মশালা অব্যাহত আছে আৰু ভৱিষ্যতেও থাকিব। আমি উঠি অহা প্ৰজন্মক তেওঁলোকক শিকাব লাগিব, যেনেকৈ আলি আই লৃগাঙৰ যিখিনি ৰীতি নীতি নিয়ম সেইবিলাকক আমি উঠি অহা প্ৰজন্মক শিকালেহে ভৱিষ্যতে তেওঁলোকে যি আমাৰ এই প্ৰচেষ্টা ভৱিষ্যতে আমাৰ লৃগাঙৰ যি ৰীতি নীতি সেইখিনি আগুৱাই লৈ যাব পাৰিব। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ বন্ধুবৰ্গ যিমান আছে, আমি ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আই লৃগাং উদযাপন কৰোঁ। গোটেই বন্ধুবৰ্গক আমি ফাগুনৰ প্ৰথম বুধবাৰে আলি আই লৃগাং উদযাপন যিহেতু আমি কৰিম, সকলোকে আহিবৰ বাবে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমন্ত্ৰণ জনালোঁ। মই TMPK সদৌ মিচিং ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি সদৌ অসমবাসী ৰাইজলৈ আলি আই লৃগাঙৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি একচুৱেলি আমি সমাজখনক আগুৱাই নিবৰ ক্ষেত্ৰত যিহেতু আমি খেলা ধূলাৰ লগতে শিক্ষাৰ লগতে আমি সাংস্কৃতিক দিশতো আমি কিছু আগুৱাই লৈ যাব লাগিব। উঠি অহা প্ৰজন্মক আমি আমাৰ যি মিচিংসকলৰ আমি যিহেতু আপোনালোকে জানে যে মিচিংসকল সাংস্কৃতিক ক্ষেত্ৰত চহকী নহয় জানো, সেই সাংস্কৃতিক দিশটো আমি বজাই ৰাখিবৰ কাৰণে বা উঠি অহা প্ৰজন্মক আমি ধৰি ৰাখিবলৈ চেষ্টা কৰাবৰ কাৰণে আমি যোৱা 2 তাৰিখৰ পৰা মিচিং সংগঠনৰ TMPK, MMK আৰু TMMK তিনিওটা সংগঠনে লগ হৈ গৈপানী গাঁও সমিতিয়ে দুলবাদন আৰু লৃগাংপন আৰু গুমৰাহ পৰীক্ষণ আমাৰ এই গাঁওখনৰে মুৰংঘৰতে দিয়া হৈছিলে। আজি এই প্ৰশিক্ষণৰ আজি অন্তিম দিন আৰু যিহেতু অহা 19 তাৰিখ ফাগুন মাহৰ প্ৰথম বুধবাৰ আমাৰ আলি আই লৃগাং আহি আছে আৰু এই আলি আই লৃগাং আমি প্ৰতিটো বছৰে আমি এই গাঁওখনত আমি উদযাপন কৰোঁ আৰু এই উদ্দেশ্যে আমাৰ এই আলি আই লৃগাঙৰ প্ৰস্তুতিও আমি ইয়াত কৰি আছোঁ। মোৰ ফালৰ পৰা অসমবাসীলৈ আমাৰ মিচিং জাতীয় উৎসৱ আলি আই লৃগাঙৰ উপলক্ষে মোৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমি ফাগুন মাহৰ প্ৰথম বুধবাৰতে আমাৰ মিচিংসকলে আলি আই লৃগাং পৰম্পৰা আমাৰ আলি আই লৃগাং উৎসৱটি পালন কৰা হয়। উক্ত উৎসৱটি সংগতি ৰাখি আমি আমাৰ গৈপানী সমূহ মিচিং ৰাইজে একত্ৰিত হৈ TMPK উদ্যোগত আৰু MMK উদ্যোগত আমি একত্ৰিত হৈ কণ ল'ৰা ছোৱালীসকলক ঢোল বাদন আৰু একক নৃত্য গুমৰাহ নৃত্য কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। আমি 2 ফেব্ৰুৱাৰীৰ পৰা আজি 12 ফেব্ৰুৱাৰীলৈকে আজি অন্তিম দিনত আমাৰ বহুত ভাল লাগিছে। আপোনালোকৰ জৰিয়তে অসমবাসীলৈ আমাৰ গৈপানী সমূহ গাঁৱৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আলি আই লৃগাং উপলক্ষে। আৰু আলি আই লৃগাঙৰ সংগতি ৰাখি আমি সমূহ গৈপানী গাঁৱৰ আদৰা বোৱাৰী সকলোৱে একত্ৰিত হৈ সৰু কণ ল'ৰা ছোৱালী ডেকা গাভৰুহঁতক আমাৰ সাংস্কৃতিকৰ ওপৰত সাংস্কৃতিকটো লৈ আমাৰ মিচিংসকলে যেনেকৈ আমাৰ সাংস্কৃতিক আমাৰ চহকী নহয় জানো, আমাৰ চহকীৰ কাৰণে সেইখিনি সাংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আমি কণ ল'ৰা ছোৱালীক লৈ আমি আলি আই লৃগাঙৰ প্ৰস্তুতিৰ ওপৰত সংগতি ৰাখি আমি আজি সমূহ ৰাইজে সকলোৱে একত্ৰিত হৈ আলি আই লৃগাঙৰ উদযাপনৰ লক্ষ্যে আমি প্ৰস্তুতি তৈয়াৰ কৰিছোঁ।